তিনিচুকীয়াত নাৰী বন্ধন অভিযান অনুষ্ঠিত। তিনিচুকীয়াত নাৰী শক্তিক সন্মান জনোৱাৰ লক্ষ্যৰে বৃহস্পতিবাৰে নাৰী বন্ধন অভিযান অনুষ্ঠিত হয়। ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত আৰু জিলা মহিলা মৰ্চাৰ সহযোগত তিনিচুকীয়া সদৰ মণ্ডল মহিলা মৰ্চাই এই কাৰ্যসূচী আয়োজন কৰে। অনুষ্ঠানটিত সমাজৰ বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা তিনিগৰাকী মহিলাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধিত মহিলাসকল হৈছে টুলু দত্ত, অসীমা কাকতি আৰু ৰাণু বৰদলৈ। তিনিচুকীয়া সদৰ মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী মন্দিৰা বসুমতাৰীয়ে সম্বৰ্ধিত তিনিগৰাকী মহিলাক ফুলাম গামোচা আৰু স্মাৰক প্ৰদান কৰি সন্মান জনায়। উল্লেখযোগ্য যে এই তিনিগৰাকী মহিলা সামাজিক সেৱা, নাৰী সশক্তিকৰণ আৰু সমাজ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কাৰ্যসূচীত উপস্থিত থাকি তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণে সম্বৰ্ধিত মহিলাসকলৰ কৰ্মৰ প্ৰশংসা কৰি কয় যে নাৰীসকলৰ এনে অৱদান সমাজৰ বাবে অনুকৰণীয় আৰু প্ৰেৰণাদায়ক। নাৰী বন্ধন অভিযানত বিধায়ক সঞ্জয় কিষাণৰ লগতে মণ্ডল সভানেত্ৰী মন্দিৰা বসুমতাৰী, সাধাৰণ সম্পাদিকা মিলি ভট্টাচাৰ্য, পল্লৱী বৰদলৈ, মুনমুন মণ্ডল, স্বস্বতী দত্ত, গায়ত্ৰী দেৱী আৰু জিলা মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা নৱনীতা আগৰৱালাসহ বহুসংখ্যক মহিলা কৰ্মী নাৰী শক্তিক সন্মান জনোৱা এই নাৰী বন্ধন অভিযান তিনিচুকীয়াত এক প্ৰেৰণা যোগোৱা পদক্ষেপ হিচাপে পৰিগণিত হৈছে। ইমান শুভ দিন, বৃহস্পতিবাৰ মই এনেও মানো, বৃহস্পতিবাৰটো আজি ইমান শুভ দিন যে মোক ইমানখিনি মহিলা আৰু আমাৰ তিনিচুকীয়াৰ MLA আহি পেলাই ইমান সন্মান জনালে। মই এইটো হ'ব বুলি সপোনতো ভবা নাছিলোঁ। সেইকাৰণে মোৰ নিচিনা ভাগ্যৱতী মানুহ নাই বুলি মই ভাবি লৈছোঁ। আৰু তেখেতসকলক মোক ইমান সন্মান জনোৱাৰ কাৰণে শত সহস্ৰ প্ৰণাম জনাই তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ, তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰি। মই কি ক'ম মই নিজেই ভাবোঁ, আৰু মই নিজেও ভবা নাছিলোঁ যে মোক সম্বৰ্ধনা জনাবলৈ আহিব। কিন্তু মই নিজৰ ফালৰ পৰা মই নিজে নাভাবোঁ মই যে মোক সম্বৰ্ধনা জনাবলগীয়া এগৰাকী মহিলা। কিন্তু মই নিজে যিখিনি পাৰোঁ মই কৰি থাকোঁ। মই লিখি মেলি ভাল পাওঁ, লিখোঁ, কবিতাও লিখোঁ দেই। মই কবিতা লিখোঁ, বিশেষকৈ মই কবিতা লিখোঁ আৰু সৰু সুৰা যিবোৰ ক'ৰবাত দেখি আহিছোঁ, ধৰা আজিৰ বস্তুটো পৰিৱেশটো মই দেখিছোঁ পাইছোঁ, এই তেনেকুৱাবিলাকে মই সাধাৰণতে লিখোঁ। আৰু সমাজৰ এইটো কিবা কিবি কামত যদি মাতে বা ক'ৰবাত মিটিং চিটিঙত মাতিলে মই তেনেকুৱাবিলাকতে যাওঁ আৰু বা এটেণ্ড থাকোঁ সেই তেতিয়া। আৰু সেইটোৱে কথা। মহিলা মৰ্চাৰ যিখিনি মানে প্ৰেচিডেণ্ট হওক, মানে গোটেইখিনি কাৰ্যকৰ্তা বুলিয়ে কৈছোঁ, প্ৰেচিডেণ্টকে মানে লৈ পেলাই, মানে সকলোকে লৈ পেলাই। কিন্তু আজি মোক খুবেই ভাল লাগিলে আৰু সকলোকে লগ পাই মোৰ ইমান ভাল লাগিলে আৰু চব নিজৰ নিচা লাগিলে, সঁচাকৈ বহুত আপোন লাগিলে, সকলোকেই ভাল লাগিলে মোৰ। আৰু মই মিলিব পাৰোঁ কাৰণে চবৰে মিলি থাকি ভাল লাগে আৰু এওঁলোককো মোক সঁচাকৈ খুব ভাল লাগিলে। ছোৱালীকেইজনী ইমান ভাল লাগিলে নহয়, মই মনত থাকিব মোৰ সদায়। বিশেষকৈ আমাৰ ঘৰলৈ এতিয়া আমাৰ যিজন মানে বৰ্তমান MLA তেখেতটো আমাৰ আজিৰ চিনাকি নহয়, বহুত পুৰণা চিনাকি। আৰু মোৰ বিশেষকৈ মোৰ হাজবেণ্ডক মানে এওঁ খুব ভালকৈ চিনি পায় তেখেতে, সঞ্জয় কিষাণ ডাঙৰীয়াই। তাৰপিছত তেখেতো আজি আমাৰ ঘৰত আহি বহিছে, কথা পাতিছে, হাঁহিছোঁ, ইমান ভাল লাগিছে নহয়। সঁচাকৈ এইটো পৰিৱেশ মই সদায় মনত থাকি যাব। সঁচাকৈ বহুত ভাল লাগিলে, কাৰণ তেখেত আমাৰ ঘৰত আগতে অহা নাই, আজি ফাৰ্ষ্ট আহিছে আমাৰ ঘৰলৈ। আজি মোৰ কাৰণে আহিছে বুলিয়ে মই ধৰিছোঁ, সেইকাৰণে আহিছে। কিন্তু তেখেতক দেখিও ভাল লাগিলে, কাৰণ এখেতৰ লগত চিনাকি আমাৰ পুৰণা চিনাকি বুলিয়ে কৈছোঁ। মোৰ লগত নহ'লেও মোৰ মানে মানুহজনৰ লগত মানে বহুত পুৰণা চিনাকি। আৰু মই মেলেমেটিকে তেখেতক পাইছোঁ, য'তে ত'তে পাইছোঁ বাৰু তেখেতক। কিন্তু আজি খুব ভাল লাগিলে মোৰ কথা পাতি, তেখেতৰ লগতো ভাল লাগিলে দেই।